নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি মই আছোঁ আমাৰ চিপাঝাৰৰ ঘৰত আৰু চিপাঝাৰৰ ঘৰৰ মাৰ ৰুমত। মাৰ কাৰণে এখন গুৱাহাটীৰ পৰা মই বেডশ্বীট বনাই আনিছিলোঁ আৰু সেই বেডশ্বীটখন মাৰ বিচনাখনত আজি মই পাৰি দিলোঁ। আৰু দিওঁতে এওঁক ক'লোঁ এটা মোক ভিডিঅ' বনাই দিবাচোন, আৰু সেয়ে এওঁ মোক এটা ভিডিঅ' বনাই দিলে আৰু মই তাত কিন্তু দুখনমান ফটো উঠিলোঁ। টেবুলখন যে দেখিছে, টেবুলখনৰ টেবুল ক্লথখনো মই বনোৱা, পিল' কভাৰটো মই বনোৱা, বিচনা চাদৰখনো মই বনোৱা। সেয়াটো আপোনালোকে দেখি গমেই পাইছে, নক'লেও হয়, তথাপিও বাৰু কৈ দিছোঁ। ইয়াৰে ভিডিঅ'বিলাক আপোনালোকে মোৰ ইউটিউব চেনেলতে পাব। আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে ইউটিউব চেনেলত পাব। আৰু মাৰ ৰুমটো মই বহুত ভাল পাওঁ। খুব ঠাণ্ডা হয় ৰুমটো। আগৰ পুৰণি কাঠৰ ঘৰ সদায় বাহিৰৰ পৰা দেখুৱাই থাকোঁ। মা যিহেতু ৰুমটোত থাকে সেইকাৰণে ৰুমটো ধুনীয়া হৈ আছে আৰু ধুনীয়া হৈ থকাৰ কাৰণে বহুত বেছি ভাল লাগে। এনেকুৱা ঘৰবিলাক আজিকালি দেখিবলৈ নোপোৱাই হ'লোঁ। আৰু সেয়ে অকণমান ফটো উঠিছোঁ আৰু ফটো উঠোৱাৰ পিছত ভিডিঅ' অকণমান কৰি আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। মাই ধুনীয়াকৈ ৰখা ঘৰটো মই অকণমানহে, মা বৰ্তমান গা অকণমান বেয়া হৈ আছে কাৰণে মই অকণমান ঠিক ঠাক কৰি দি থাকোঁ, কিন্তু মায়ে নিজেই ধুনীয়াকৈ ৰাখে। মায়ে খুব পৰিপাটি আৰু সদায় ঘৰখন ধুনীয়া পৰিপাটি কৰি ৰাখে, বহুতেই জানেই। কিন্তু এতিয়া অকণমান অসুস্থ কাৰণে মায়ে ঘৰ পৰিপাটি কৰিব পৰা নাই, সদায় মই কৰি দি আছোঁ। আজি কিন্তু মোৰ নতুনকৈ আকৌ কাম এমাহৰ কাৰণে আৰম্ভ হ'ব আৰু সেই কামটোলৈ মই যাব ওলাইছোঁ। তাৰ আগে মই এই বিচনাখন পাৰি পেলাই ভিডিঅ' এটা বনাই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। কিন্তু আজি মই য'লৈকে গৈ আছোঁ তাৰেও ভিডিঅ' মই আপোনালোকক দিম। প্ৰথমতে মই আমাৰ ঘৰৰ ভিতৰৰ মাৰ ৰুমৰ অকণমান ভিডিঅ' দেখুৱালোঁ, পিছলৈ বাৰু দেখুৱাই থাকিম। কিন্তু আজি মই আৰু মোৰ ভাগিনীজনীক লৈ পেলাই প্ৰথমতে চিপাঝাৰ কলেজলৈ গ'লোঁ। তাত গৈ এখন ফটো উঠিলোঁ। চিপাঝাৰ কলেজত গৈ এয়া প্ৰিন্সিপাল আৰু মই অকণমান তেওঁলোকক ভাষণ দিয়া হৈছে, প্ৰিন্সিপালে ভাষণ দি আছে, ময়ো ভাষণ দিছোঁ অৱশ্যে। কথাটো হ'ল ইণ্টাৰ্ণশ্বিপৰ কাৰণে তেওঁলোকে মোক আমন্ত্ৰণ কৰিছিলে আৰু সেয়ে আজি প্ৰথম দিনটোত বহুখিনি ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী দুইটাই ষ্টুডেণ্টে আছে। মোৰ ভাল লাগিছে, তেওঁলোকে খুব ভাল পাইছে। মই যিবিলাক প্ৰশিক্ষণ দিওঁ সেইবিলাক তেওঁলোকে বহুত বেছি ভাল পাইছে আৰু মই তেওঁলোকক চেম্পল লৈ গৈ দেখুৱাইছিলোঁ আৰু কি কি বস্তু মই ব্যৱহাৰ কৰোঁ সকলোবিলাক তেওঁলোকক দেখুওৱা হৈছে। আজি তেওঁলোকক মই একো শিকোৱা নাই, কিন্তু মই কি শিকাম সেইবিলাকৰহে কিছু আভাস দিয়া হৈছে। আৰু ল'ৰা ছোৱালী যিহেতু আছে, ল'ৰাৰ কাৰণে বেলেগ আৰু ছোৱালীৰ কাৰণে বেলেগ মই শিকাই গৈ থাকিম আৰু তাৰে ভিডিঅ' মই আপোনালোককো দি গৈ থাকিম। কাৰণ মই যিহেতু ভিডিঅ' দিওঁ আৰু ইয়াৰেও মই ভিডিঅ' দিমেই, আজি যিহেতু আৰম্ভণি সেয়ে অকণমান ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাইছোঁ। মোৰ খুবেই বেছি ভাল লাগিলে চিপাঝাৰ কলেজখনলৈ গৈ, ষ্টুডেণ্টৰ বহুত আগ্ৰহ দেখিলোঁ, সেইকাৰণে ভাল লাগিলে। আৰু আজিৰ পৰা যিহেতু আৰম্ভ হৈছে আপোনালোককো ভিডিঅ' দি গৈ থাকিম আৰু নতুনকৈ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। আজিলৈ ইমানেই।